এইটো ভিডিঅ'ত আলোচনা কৰিম পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত জিকেটা এমসিকিউ কোৱেশ্চন দেখাই দিম। হেকেটা এমসিকিউ কোৱেশ্চনৰ পৰা তোমালোক 100% শিওৰ কমন পাবা। এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে। প্ৰথম ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব হত আৰু উল্টা, হত আৰু থিয়, সদায় অহত আৰু থিয়, ওপৰৰ এটাও নহয়। কোৱেশ্চনটো কি কৈছে, তোমালোক যেতিয়া এমসিকিউ কোৱেশ্চন কৰিবা প্ৰথমতে কোৱেশ্চনটো বুজি লবা, তাৰ পিছত কোনটো অপচন শুদ্ধ উত্তৰ হয় হেতু চাবা। এতিয়া আমি প্ৰথমতে কোৱেশ্চনটো বুজি লও। সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব মানে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব কি হেতু মাকে লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বটো হ'ব সদায় অহত আৰু থিয়। বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব সদায় অহত আৰু থিয়। উত্তৰ সদায় অহত আৰু থিয় হৈ গল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও। গোলাকাৰ দাপোনৰ বাজ বেহাৰ্দ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হ'ল r equal f, r equal twice f, r equal 2/f, f equal twice r। কোৱেশ্চনটো কি কৈছে, গোলাকাৰ দাপোনৰ বাজ বেহাৰ্দ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা গোলাকাৰ দাপোনৰ বাজ বেহাৰ্দ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হ'ল r equal twice f। বুজি পালা বি নং অপচনটো শুদ্ধ উত্তৰ। উত্তৰ r equal twice f হৈ গল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও। অবতল দাপোনত অহত আৰু থিয় প্ৰতিবিম্ব গঠনৰ বাবে লক্ষ্যবস্তুৰ অৱস্থান হ'ব লাগিব চিৰ বাহিৰত, চি আৰু এফৰ মাজত, পি আৰু এফৰ মাজত, এফত। কোৱেশ্চনটো কি কৈছে, অবতল দাপোনত অহত আৰু থিয় প্ৰতিবিম্ব গঠনৰ বাবে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অবতল দাপোনত অহত আৰু থিয় প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুৰ অৱস্থান পি আৰু এফৰ মাজত ৰাখিব লাগিব, মানে মেৰু আৰু মুখ্য ফকাছৰ মাজত ৰাখিব লাগিব। বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব পি আৰু এফৰ মাজত। উত্তৰ পি আৰু এফৰ মাজত হৈ গল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও। টৰ্চ, গাড়ীৰ হেডলাইট আদিত কি দাপোন ব্যৱহাৰ কৰা হয়? অবতল দাপোন, উত্তল দাপোন, সমতল দাপোন, ওপৰৰ এটাও নহয়। কোৱেশ্চনটো কি কৈছে, টৰ্চ, গাড়ীৰ হেডলাইট আদিত কি দাপোন ব্যৱহাৰ কৰা হয় হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা টৰ্চ, গাড়ীৰ হেডলাইট আদিত অবতল দাপোন ব্যৱহাৰ কৰা হয়। বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব অবতল দাপোন। উত্তৰ অবতল দাপোন হৈ গল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 15 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। কিছুমান ষ্টুডেণ্টে মোক ক'ব পাৰে ছাৰ আপুনি দেখোন 5, 6, 7, 8, 9, 10, 11, 12, 13, 14 একেটা কোৱেশ্চন দেখুৱা নাই। হেকেটা কোৱেশ্চন ইমান ইম্পৰ্টেন্ট নাই, সেইকাৰণে মই দেখুৱা নাই। এইটো ভিডিঅ'ত জাষ্ট মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন কেইটা আলোচনা কৰিম। তথাপিও তোমালোকৰ যদি লাগে মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে। 15 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? পানী, কাঁচ, প্লাষ্টিক, মৃত্তিকা। কোৱেশ্চনটো কি কৈছে, তলত দিয়া কোনটো পদাৰ্থ মানে পানী, কাঁচ, প্লাষ্টিক, মৃত্তিকা এই চাৰিটা পদাৰ্থৰ ভিতৰত কোনটো পদাৰ্থৰে লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা মৃত্তিকা এই পদাৰ্থটোৰে লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। 2 নং অপচনটো শুদ্ধ উত্তৰ। উত্তৰ মৃত্তিকা হৈ গল।
এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অবতল দাপোনে এখনে গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব লাগিব মুখ্য ফকাছ আৰু বাছ বেহাৰ্ডৰ মাজত বাছ কেন্দ্ৰৰ বাহিৰত দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত কুৱেশ্যনটো কি কৈছে অবতল দাপোনে এখনে গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব লাগিব সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অবতল দাপোনে এখনে গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'লে লক্ষ্য বস্তুৰ অৱস্থান দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত ৰাখিব লাগিব বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 17 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে লক্ষ্য বস্তুৰ সমান আকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব লেন্সৰ মুখ্য ফকাছত ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত অসীমত লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত কুৱেশ্যনটো কি কৈছে লক্ষ্য বস্তুৰ সমান আকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব সেইটো আমাক লিখিব কৈছে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত উত্তৰ ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 18 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 সেণ্টিমিটাৰ দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে দুয়োখন উত্তল দাপোনখন অবতল লেন্সখন উত্তল দাপোনখন উত্তল লেন্সখন অবতল এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক মোক কমেণ্ট কৰি ক'বা ABCD এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ উত্তৰ মোক কমেণ্ট কৰি ক'বা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক কমেণ্টত কৈ দিম এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 19 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখন কেনেকুৱা হ'ব পাৰে সমতল অবতল উত্তল হয় সমতল নতুবা উত্তল কুৱেশ্যনটো কি কৈছে দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখন কেনেকুৱা হ'ব সেইটো আমাক লিখিব কৈছে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হয় সমতল নতুবা উত্তল উত্তৰ হয় সমতল নতুবা উত্তল হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মই বাৰে বাৰে কৈছোঁ এইটো ভিডিঅ'ত জাষ্ট মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন কেইটা আলোচনা কৰিছোঁ যদি তোমালোকৰ গোটেই PDF-টো লাগে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 20 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি নং অপচনটো শুদ্ধ উত্তৰ 5 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স উত্তৰ 5 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 23 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা দাপোনখন হ'ল সমতল অবতল উত্তল ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা দাপোনখন কোনটো সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে
উত্তল দাপোন ব্যৱহাৰ কৰা হয় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তল উত্তৰ উত্তল হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ নেক্সট মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 24 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট অবতল দাপোনৰ ক্ষেত্ৰত অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুৰ অৱস্থান হ'ব লাগিব কুৱেশ্যনটো কি কৈছে অবতল দাপোনৰ ক্ষেত্ৰত অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব সেইটো আমাক লিখিব কৈছে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ মেৰু আৰু ফকাছৰ মাজত উত্তৰ মেৰু আৰু ফকাছৰ মাজত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মই বাৰে বাৰে কৈছোঁ এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দি আছোঁ মোষ্ট ইম্পৰ্টেণ্ট সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাব আৰু যদি গোটেই পিডিএফটো লাগে মোক কমেণ্ট কৰি ক'ব মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 25 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট তলৰ কোণটোত পোহৰৰ বেগ সৰ্বাধিক পানীত শূন্যত কাছত হীৰাত কুৱেশ্যনটো কি আছে তলৰ কোণটোত মানে পানীত শূন্যত কাছত হীৰাত এই চাৰিটাৰ ভিতৰত কোনটোত পোহৰৰ বেগ সৰ্বাধিক সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা শূন্যত পোহৰৰ বেগ সৰ্বাধিক বুজি পালা বি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ শূন্যত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 26 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট লেন্সৰ ক্ষমতাৰ একক হ'ল কুৱেশ্যনটো কি হৈছে লেন্সৰ ক্ষমতাৰ একক কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা লেন্সৰ ক্ষমতাৰ একক হ'ল ডায়োপ্টাৰ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ডায়োপ্টাৰ উত্তৰ ডায়োপ্টাৰ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 27 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট অবতল দাপোনে উৎপন্ন কৰা বিবৰ্ধনৰ মান হ'ল কুৱেশ্যনটো কি কৈছে অবতল দাপোনে উৎপন্ন কৰা বিবৰ্ধনৰ মান কিমান সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অবতল দাপোনে উৎপন্ন কৰা বিবৰ্ধনৰ মান হ'ব 1তকৈ কম বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব 1তকৈ কম উত্তৰ 1তকৈ কম হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 42 নং কুৱেশ্যনটো চাবা গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি এটাই প্ৰতিফলনৰ পাছত পাৰ হৈ মেৰুৰে ফকাছৰে বাছ কেন্দ্ৰৰে ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি এটাই প্ৰতিফলনৰ পাছত কাৰ মাজেদি পাৰ হৈ যাব সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি এটাই প্ৰতিফলনৰ পাছত ফকাছৰ মাজেদি পাৰ হৈ যাব বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ফকাছৰে এনসাৰ ফকাছৰে হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ সেইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট সেইকেইটা কুৱেশ্যনৰ ভিতৰৰ পৰা তোমালোক এক্সামত 100% চিয়'ৰ কমন পাবা যদি তোমালোকৰ গোটেইখিনি কুৱেশ্যন লাগে তোমালোক মোক কমেণ্ট কৰি ক'বা মই PDF বনাই হোৱাটছআপ গ্ৰুপত দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'